বহুতে বহুত ধৰণৰ কুৱেশ্যন কৰিছে, তাৰ ওপৰত কেইটামান আজি কুৱেশ্যনৰ এনসাৰ দিম আৰু ভালকে শুনিব। এজনে সুধিছে লং জামৰ ওপৰত ভিডিঅ' লাগে। লং জাম্প কেনেকৈ প্ৰেক্টিছ কৰিব শুনি লওক। লং জাম্প আপোনালোকে ৰানিং কৰাৰ পিছত গধূলি টাইমত প্ৰেক্টিছ কৰিব, নহ'লে দুপৰীয়া দিনত 12টা-11টা মানত প্ৰেক্টিছ কৰিব। ৰাতিপুৱা কেতিয়াও লং জাম্প প্ৰেক্টিছ নকৰিব, ঠিক আছে। আৰু সপ্তাহত 4 দিনমান বাছি ল'ব, এদিনৰ পিছে পিছে লং জাম্প প্ৰেক্টিছ কৰিব আৰু ডেইলি 3টাৰ পৰা 4টা লং জাম্প মাৰিব, তাৰ বেছি লং জাম্প নামাৰিব। আৰু লং জাম্প মাৰাৰ আগত ফুল এক্সাৰচাইজ কৰি ল'ব, আগত আৰু পিছতো কৰিব। লং জাম্প মাৰিলে অল বডি হিলি যায়, চ' তাৰ কাৰণে এক্সাৰচাইজ জৰুৰী, ঠিক আছে। এজনে কমেণ্ট কৰিছে 2 জুলাই আৰ্মিৰ এক্সাম আছে, চ' 2 তাৰিখে যদি এক্সাম আছে এইকেইদিন ভালকৈ পঢ়া, ৰিজনিং, মেথছ আৰু গ্ৰামাৰ এই 3টাত ভালকৈ ফ'কাছ কৰা। জিকে এনেও কমন নপৰে আৰ্মিত, যিমান পঢ়িলেও ভালকৈ কমন নপৰে, চ' এই 3টা ছাবজেক্ট ভালকৈ পঢ়া, আপোনাৰ এক্সাম ভাল হ'ব, ঠিক আছে। বলক এতিয়া নেক্সট কুৱেশ্যন চাওঁ। নেক্সট কুৱেশ্যন হ'ল আছাম পুলিচৰ নিউ ভেকেঞ্চি কেতিয়া আহিব। নিউ ভেকেঞ্চি অতি সোনকালে আহিব, যিহেতু CM ছাৰে আমাৰ মিটিং এটাত কৈছিলে নিউ ভেকেঞ্চি অতি সোনকালে দিব। ফৰেষ্টৰ ABUB আৰু কামাণ্ডোৰো আহিব চাগে লগত, চ' আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰি থাকক এতিয়াৰ পৰাই, যিহেতু বৰ্তমান ফিজিকেল কাট অফ বহুত গৈ আছে, চ' তাৰ কাৰণে ভালকৈ প্ৰেক্টিছ কৰি থাকক এতিয়াৰ পৰা। আৰু এটা কুৱেশ্যন কৰিছে যে চিন পেনৰ ওপৰত ভিডিঅ' লাগে। চিন পেন কিয় হয় আপোনালোকৰ? ৰানিং কৰাৰ আগত আপোনালোকে ভালকৈ ফুল বডি এক্সাৰচাইজ নকৰে। এক্সাৰচাইজ কৰিলে কেতিয়াও চিন পেন নহয়। আৰু জোতা ভাল জোতা পিন্ধিব, চেগা জোতাই কিনিব, কিন্তু অলপ ভালটো কিনিব। 500-600 টকা দামী, এই 200 টকা 300 টকা দামী চেগা পিন্ধি দৌৰিলে চিন পেন কৰিব। আৰু বেছিকৈ ৰাস্তাত ৰানিং কৰিলে চিন পেন কৰে, ৰাস্তাত ভাঙা চিঙা ৰাস্তা থাকে, চ' তাৰ কাৰণে চিন পেনটো বেছি কৰে। ফিল্ডত পৰাপক্ষে ফিল্ডত প্ৰেক্টিছ কৰিব, ৰ'দ বৰষুণ বোকা যি আছে ফিল্ডতে প্ৰেক্টিছ কৰিব, ঠিক আছে। আৰু ৰানিং কৰাৰ আগত পিছত এক্সাৰচাইজ কৰিব। নেক্সট কুৱেশ্যন আছে আছাম পুলিচত যাব হ'লে কি কৰিব লাগিব? ৰানিং, লং জাম্প, ৰিটেন এইখিনিয়ে কৰিব লাগিব আৰু এপ্লাই কৰিব লাগিব। বয়স হ'ব লাগিব 18 বছৰ, 10 পাছ, ঠিক আছে। চ' ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰি লগৰ 10 ভাই বন্ধুক চাবলৈ সুযোগ কৰি দিব, ঠিক আছে।